ৰাইজ কেতিয়াবা খুব দুখ লাগে। যোৱাকালি ৰাতি একেবাৰে টোপনিয়ে নাহিলে। কিয় জানেনে? কেতিয়াবা এনেকুৱা হয় উৰে ৰাতি সাৰ পাই থাকিবলগীয়া হয়। কিয় জানেনে? যেতিয়া মালৈ খুব বেছি মনত পৰে। কি কৰিব? কেতিয়াবা অকলে হাঁহোঁ আৰু কেতিয়াবা অকলে কান্দোঁ আৰু কেতিয়াবা অকলে অকলে পাগলটোৰ দৰে বিচনাখনত পৰি ভাবি ভাবি কোনোফালে একো পাৰে নাপাওঁ। জানেনে? যাৰ নেকি এই পৃথিৱীত মা নাই, তাৰ পৃথিৱীত একোৱে নাই। যিমানেই থাকক ধন টকা পইচা সোণ ৰূপ যিমানেই থাকক, যাৰ নেকি মা নাই তাৰ পৃথিৱীত একোৱে নাই। খুব বেছি কেতিয়াবা দুখ লাগে, কাৰণ মোৰ জীৱনটোত এনেকুৱা হৈছে সৰুৰ পৰাই মাক দেখি নাপালোঁ। মই কেনেকৈ ডাঙৰ হ'লোঁ মই নিজেই নাজানো। কেতিয়াবা অনুভৱ কৰোঁ মোৰ যেতিয়া 3 বছৰ হৈ আছিলে তেতিয়াই মোৰ মা ঢুকাইছিলে আৰু আমাৰ ককাই ভাই গোটেইকেইজন সেইটো সময়ত সৰু আছিলোঁ। মোৰ দাদাকেইজনো সৰু আছিলে, কিন্তু মোক মাৰ ৰূপত ডাঙৰ দীঘল কৰিলে মোৰ বাইদেউ, ডাঙৰ বাইদেৱে। যেতিয়া নেকি কেতিয়াবা ডাঙৰ বাইদেৱে কাহিনীবিলাক কয় তেতিয়া মালৈ খুবেই মনত পৰে। আজি যদি মোৰ ডাঙৰ বাইদেউজনী নথকাহেঁতেন তেনেহ'লে মোৰ জীৱনটো কি হ'লহেঁতেন কওকচোন। 3 বছৰীয়া এটা সন্তান যিয়ে নেকি মাকৰ গাখীৰ খাই থাকে, কেনেকুৱা হ'লহেঁতেন। কিন্তু আজি মোৰ ডাঙৰ বাইদেউ বাই নহয় মোৰ কাৰণে মা হয়। কাৰণ মোৰ বাইদেৱে মোক অকল গৰ্ভত থোৱা নাই, কিন্তু মোক সৰুৰ পৰা ডাঙৰ দীঘল কৰিছে। জানে, কেতিয়াবা বৰকৈ মালৈ মনত পৰেও। যেতিয়া নেকি মালৈ মনত পৰে ৰাতি টোপনি নাহে, পুৰে ৰাতি উজাগৰে কটাবলগীয়া হয়। অন্তৰখনে হুকাই কান্দিবলৈ ধৰে। খুব বেছি অন্তৰখনে কান্দে, কিন্তু কাক ক'ম, কোনে বুজিব। অন্তৰতে চকুৰ পানীখিনি লুকুৱাই ৰাখোঁ আৰু কাকো দখুৱাব নিবিচাৰোঁ। কিন্তু মোৰ আজি সকলো আছে, ভাই ককাই বাই ভনী, মোৰ ল'ৰা ছোৱালী আৰু মোৰ পত্নীও আছে। তথাপিও কোনোবা দিনা বৰকৈ মনত পৰে। আগৰ দিনত এনেকৈ এণ্ড্ৰইড মোবাইল নাছিল ফটো তুলি থ'বলৈ, সেয়েহে মা চেহেৰাও মনত নাই। মোৰ মাজনী বা কেনেকুৱা আছিলে দেখিবলৈ। আজিও যদি মাজনী চেহেৰাটো মনত থাকিলেহেঁতেন মই নথৈ সুখী হ'লোহেঁতেন। কিন্তু কি কৰিম, মোৰ মাজনী চেহেৰা আজিও মনত নাই। ইমানেই দুৰ্ভগীয়া নে মই। মোক জন্ম দিওঁতা মাজনীৰ চেহেৰাও যে মোৰ চকুৰ আগত এদিনো ভাগি নপৰে। সদায় ভাবোঁ আজি সপোনত যদি মাক দেখা হ'লে, কিন্তু আজিলৈকে এদিনো সপোনত দেখা নাপাওঁ। মই ভাবোঁ ভগৱান এদিন হ'লেও মোৰ মাজনীক সপোনত দিঠকত নেদেখিলোঁ, কিন্তু সপোনত হ'লেও এদিন দেখুৱাওক। কিন্তু দিঠকতো এদিনো দেখি পোৱা নাই। কি কৰিব, কাক ক'ম, কাক ক'লে কোনে বুজিব। সকলো দুখ আৰু বেদনাবিলাক অন্তৰৰ মাজত সাঁচি ৰাখিছোঁ আৰু কাকো প্ৰকাশ কৰিব নিবিচাৰোঁ। মোৰ ঘৰৰ ফেমিলিকো মই সেইবিলাক কথা প্ৰকাশ নকৰোঁ। আৰু কেতিয়াবা যেতিয়া বৰকৈ দুখ লাগে আৰু বৰকৈ যেতিয়া মনত পৰে তেতিয়া কওঁ মানুহজনীক, আজি বৰকৈ মালৈ মনত পৰিছে। মই নাযাওঁ, মই ডেকা জীৱনৰ পৰা কাৰোবাৰ ঘৰত মোৰ লগৰ ল'ৰাৰ লগত নাযাওঁ। যেতিয়া নেকি লগৰ ল'ৰাজনৰ লগত যাওঁ তেতিয়া লগৰ ল'ৰাজনে মা বুলি কৈ দিলে মানে মোৰ অন্তৰখন একেবাৰে ফাটি চিটি উঠে। ৰাইজ একেবাৰে ফাটি চিটি উঠে। তেতিয়া মোৰ আৰু বৰকৈ মালৈ মনত পৰে। সেইকাৰণে মই
লগৰ লগত পটককৈ লগৰ ঘৰলৈ নাযাওঁ। যেতিয়া লগৰজনে মা বুলি মাতে মোৰ অন্তৰখনে তেতিয়া ইমানেই কান্দে কি ক'ম, কাক বুজাম। খুব বেছি দুখ লাগে, খুব বেছি। কিন্তু কিছুমানে মা থাকিও মাকক চিনি নাপায়। কিন্তু যাৰ মা নাই তাৰ এই পৃথিৱীখনত, এই দুনিয়াখনত তাৰ একোৱেই নাই। কিন্তু আজিও মোক মোৰ ককাই ভাই বাই ভনীয়ে আজিও মোক মাৰ শব্দটোৰ পৰা দুখ পাব দিয়া নাই। সকলোখিনি সিহঁতে কৰে। দেউতা আছিলে, বৰ্তমান দেউতাও নাই। দেউতাৰ জেগাত মোৰ ডাঙৰ ককাই আছে, ডাঙৰ দাদা আছে। আজি দেউতাৰ অভাৱখিনি গোটেইখিনি আজিলৈ মোৰ ডাঙৰ দাদাই সকলো দায়িত্ব পালন কৰি থাকে। ৰাইজ, এনেকৈ খুব বেছি দুখ লাগে কাৰণে আজি আপোনালোকৰ ওচৰত কিছুমান মোৰ দুখৰ কাহিনী প্ৰকাশ কৰিলোঁ। কি কৰিব, অকণমান মোৰ জীৱনৰ কাহিনী আপোনালোকক শুনোৱাবলৈ চেষ্টা কৰিলোঁ। নেক্সট এটা ভিডিঅ'ত পুনৰ লগ পাম ৰাইজ। বাই বাই।